দে মুখখন চাই দি অলপ মামীয়ে হাই দিছে এইটোৱে হাই দিব কি ধুনীয়াকে মামাহঁতৰ ঘৰত চব্জি লাগি আছে এইটো হৈছে ডাঙৰ মামী আৰু ইয়াতে চব্জি লাগি আছে দেখাম আপোনালোক এটা ছাগলী খালে ভুল লাগি আছে এইয়া মামী স্কুটিত যাব ওলালো মই সেউজীয়া ধুনীয়া কিবা যে দৈতাই যে গৈ যে কুয়াশাৰ তল নেকি ফতৰা একদম পথাৰৰ মাজতে ফটো উঠা বঢ়িয়া আছে হয়নে আকৌ ধানৰ যেতিয়া পকানি হ'ব তেতিয়া চাই থাকা বেছি মন্দিৰ মাক মাতা নাই মন্দিৰে नहीं बुलाया तुमको সেউজীয়া আহিলো এইমাত্ৰ আহিলো আন্ধাৰ হৈ গ'ল এইমাত্ৰ আহি পালো গৰম লাগছে কাপোৰ কানি চেঞ্জ কৰোঁ পিঁয়াজ দি আলুখিনি ভাজি লৈছে এয়া ধুনীয়াকৈ ভাজি আছে আৰু ইফালে এয়া মাছ ভাজি লৈছে আজি মাছৰ লগত আলুৰ জোল হ'ব ৰাতিৰ সাজ আমাৰ মানে মাছ আনিলে আলুৱে দিয়ে জোলেৰে বেলেগ কি নহয় হয় না তেতিয়া চাই থাকে তাতেকে চাব লাগে এয়া চাই থাকাটো এইখিনি ভাজাৰ পিছত আমাৰ দাইলিঙে পানী ঢালি দিব মই ধুনীয়াকৈ দুটা জেগা মুচি থৈছোঁ ভাত দিম ফালে ভাত হৈ গ'ল আমাৰ ৰাতি ফালে দিনৰ আঞ্জা আছিলে অলপ ফালে মই পানী যোগাৰ কৰিছোঁ ভাত দিবলৈ ইমান গৰম লাগিছে কি ক'ব আহি মেলি গা পা ধুলোঁ চাহ খালোঁ চবকে চাহ দিলোঁ এতিয়া বাচন ধুম ভাজি আছে ধুনীয়াকৈ মাছ দিলি নিমখ হালধি মাইটা পানী ঢালিলে
এতিয়া আঞ্জাখন উতালিলে হ'ব আৰু ক'লা জলকীয়া দুটা পেলাই এই ফকুচি এইকেইটা নেলমা ফকুচি এইকেইটা মই এয়া এইকেইটা জলকীয়া অৱস্থা দেখিছা নাই এইকেইটা দিম মই এইকেইটা দিম সেইটো চা সেইটো সেইটো কোক দিলে সেইটো 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 মোৰ আঙুলি দিছে সেইটো নবদলি হ'ল সেইটো মই কৰাইছে বা আমাৰ মেকুৰীটো পুপু কি হৈছে এইটো উঠি গ'ল আমাৰ এওৰাই চোফা বিচনাত নোসোমায় এওৰাই সোমাব ইয়াত নিচিনা ক'ত গৈছে এইখনত সোমাব নহ'লে বা ইয়াতে পকাত সোমাব চোফা বিচনাত মৰি গ'লেও নোসোমায় মই এতিয়া ভাত দিওঁ ভাত খাওঁ সেয়াই আৰু ভাত খাই লওঁ ভাত বাঢ়ি পাতিব ওলাইছোঁ এতিয়া ভাত বাঢ়ো এতিয়া ভাত দিওঁ মই ভাত বাঢ়িব ওলাইছোঁ ভাত বাঢ়িব আহিছোঁ এয়া ধুনীয়াকৈ থালকেইখন লৈ লৈছোঁ এতিয়া ভাতটো বাঢ়ো দেউতাক ভাত দিলোঁ এয়া ভালে এওঁ ভাত সজাই থৈ দিছোঁ ভালে দাদাৰ ভালে মাৰ দিছোঁ আৰু এইফালে বৌৰ আৰু মোৰ ভাত আৰু এইটো ৰখি আছে ভাত খাব আমি ভাতটো খাই লওঁ পচলা তো এইডাল দুটাই কাটি আনিলে মই ক'লোঁ পচলা খাম আৰু এটা বস্তু দেখাম আমাৰ নেমুকেইটা চাওকচোন ইমান বেয়া লগাকৈ পকিছে দেখিছেনে কেনেকৈ পকিব ধৰিছে নেমু বেয়া লাগি গৈছে মানে ৰ'দৰ কাৰণে পকিছে নে কিয় পকিছে নাজানো আপোনালোকে ক'বচোন দেই আৰু এতিয়া মই পচলাডাল কাটিম এতিয়া আৰু দুপৰীয়া সাজতেই বনাম পচলা তই পিনে দুটাই কাটি আছে খৰি আৰু এইটো দেখিছেনে মোৰ পিছে ৰাখি তই পিনে বুঢ়া আলু বইল কৰি লৈছে আৰু আজি ভাত বনোৱাই নাই আমি অলপ দেৰিকৈ বনাম হ'লে ময়ো অলপ দালি ভিজাই থৈছোঁ দালি বনাম দুপৰীয়া লগতে এইকেইটা বুট আছে ভাতৰ লগত খাম বৌ পচলাডাল কাটি লওঁ আৰু আমিও চাহ খালোঁ দুবাৰে হ'ল খাৱা বৌ গৈছে দোকানত দাদা ভাত খাই ওলাহি ইফালে মাও নাই আজি ওলাই গৈছে মানে ডক্টৰৰ তাত গৈছে আৰু এওঁ নাই গ'ল গাড়ী লৈ গ'ল এওঁ এতিয়া সেই আজিৰ দিনটোত কি কৰোঁ দেখাম দেই আৰু বতৰটো চাওকচোন ৰ'দটো ওলাইছিলে বহুত কিন্তু এতিয়া ৰ'দটো নোলোৱা আৰু তো সেয়াই আৰু এডাল মই কাটি ল'ম এতিয়া ভাত খাইছে কিমান পানী ঢালি লৈছে চাচোন এয়া চাচোন কিমান পানী ঢালি লৈছে তাই বোলে এনেকৈ ভাত খায় এই খান তাই বোলে এনেকৈ ভাত খায় ময়ো এতিয়া ধুনীয়াকৈ পানী ঢালা ভাতটো খাব ওলাইছোঁ তাই আলু সানিছে বুটৰ লগত ভালে মোৰো পচলা ৰেডি হ'ল এয়া আৰু এইটো আহিছে সেইটো ককা আহিছে দিব ৰ এই হেৰি মায়ে কিবা হেৰি খাইছে খাই কিনে দিব খুৱাই দিব এই তুমি এই ককাৰ লগত থাকছো অলপ পৰ কৰিশ্মা আটা পাৰি আছে মই নাম থৈছোঁ কৰিশ্মা ন কৰিশ্মা চা এইডাল দাদা চাওকচোন আমাৰ ধুনীয়াকৈ ধুন্দুলি লাগি আছে এয়া ইফালে লাগি আছে আৰু ইফালে ভাতকেৰেলা লাগি আছে তো দিছে আৰু পানী খুদলি আছে এইটো এইটো ইমান পানী খুদলি থাকে আমাৰ চলিটো এইয়া দেখিছানে ফিল্টাৰ পানী পৰা গোটেই শাক কৰলাই এইয়া হা
সেয়া তুমি পানী খুদলি আছা, তোমাক চাই আছে। সেয়া তুমি চাবি চাই যদি ফেলা সেই টেপটো বন্ধ কৰি থয়া, বন্ধ চাবি ৰ। সেয়া কি খুদলি আছা তুমি? হা পানী খুদলি আছা, সেয়া কি দেখিছা না? পানী খুদলি আছে, ইমান পানী খুদলে দেখিছা না? সেয়া পানী পানী খুদলি আছে, সেইটো ইমান পানী খুদলে। মায়ে মাতি আছে, মায়ে মাতিছে। এতিয়া ধুনীয়াকৈ আধাৰ দিলোঁ, কিন্তু খালা খাই কিনে এনেকৈ থুপ পেটি আধা পাৰি যা 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 যা। কেনেকুৱা ৰ'দ দিছে গাছ চাওকচোন, বাপৰে ভালে কেনেকুৱা ৰ'দ দিছে, কি ভালে দেখিছেনে? খাওঁ খাওঁ কৰিছে, কি ৰ'দ। মই ইয়াত বইল কৰা আলু ভাজি আছোঁ, পিনে পিঁয়াজ কুটি লৈছোঁ অলপ, পিনে ভেন্দি ভাজিম, পচলা বনাম। মই মাছ ভাজি আছোঁ, ৰাতিৰে অলপ মাছ উঠিছিলে 4 পিচ, সেইপিনে মুঠি গ'ল, মচলা দিম, ভাজি আছোঁ, এইখিনি হৈ গ'ল। এইখিনি তেলতে মই দিম পিঁয়াজ, মাছখিনি মই ৰঙচুৱা হোৱাকৈ ভাজি ভাজা হৈছে, পিঁয়াজখিনি ৰঙচুৱা হৈছে। তাত মই দিম কাটি লোৱা এয়া পচলাখিনি দি দিম, মই খাৰ দিলোঁ অলপ, শুকান জলকীয়া দিছোঁ 4টা, আৰু মাছখিনি যে ভাজিছিলোঁ পচলা দি দিছোঁ। মোৰ হৈ গ'ল পচলা ৰেডি। এতিয়া মই বাতিটোত থৈ দিম। হ'লে মই আকৌ এখন কেৰাহীতে তেল অলপ দি পিঁয়াজ অলপ ভাজি আছোঁ, তেতিয়া মই দালি উঠাই দিম। এয়া দালি উঠাই দিম এতিয়া। এইটো জানেই আৰু নিমখটো দালিখিনি ভাজা হৈ গৈছে, মই ইয়াত তাক গৰম পানী তো মই তাৰ ঢাকনিখন লগাই দিম। ফালে জুই উঠিয়ে আছে, গৰম এটা লাগিছে আৰু নাই। মোৰ পচলাখিনি ৰেডি হৈ গ'ল। আপোনাৰ ৰ'দটো দেখিছেনে, কি ৰ'দ দিছে, কি ৰ'দ বাপা ঐ।
আৰু মোৰ কেনেকুৱা গৰম লাগিছে। দালিখিনি ধুনীয়াকৈ সিজিছে মোৰো। দেখিছেনে কি ধুনীয়াকৈ সিজিছে ইয়াৰ। দালিখিনি হৈ গ'ল, ধুনীয়াকৈ উতলিছে। ধুনীয়াকৈ ভাত দিলোঁ, ভালে আকৌ দাদাৰ ভাত সজাই থৈ দিছোঁ। ইয়াত খাব আহি তকো দিলোঁ। ইমান বেয়া কৰি আহিলে হঠাৎ, এতিয়া বাজিছে 11টা। চাই কেনে পালে জনাব নাপাৰিব। যদি ভাল লাগিছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আজি আহিছিলে জন্মাষ্টমী, জন্মাষ্টমী নহয়, আজি আহিছিলে আপোনাৰ মাধৱদেৱৰ তিথি আছিলে। তো সেই গোঁসাইঘৰ এখন শৰাই আগবঢ়ালোঁ মানে। তাৰপিছত গধূলি প্ৰসাদ খালোঁ চবে। তাৰপিছত এতিয়া মানে কেনে লাগিছে ক'ব ব্লগটো চাই। তো যদি ভাল লাগিছে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব। তো সেয়াই আৰু আজিলৈ আহিছোঁ, নেক্সট ব্লগৰ লগ পাম। বাই।